ৰাসলৈ আৰু মাজত মাত্ৰ কেইটামান দিন এই মুহূৰ্তত ৰাইজৰ চৌপাশে যদি চাই ক'ৰবাত যদি মহাৰাসৰ আখৰা ক'ৰবাত থাকিব পংকমুদৰ আখৰা আৰু এনেদৰে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁও এতিয়া ৰাসৰ মহাৰাস আৰু পংকমুদৰ আখৰাত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ প্ৰতি বছৰে ৰাস উদযাপন কৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে মহাৰাসত ব্যস্ত আছে এইসকল যুৱতী আৰু এই কথা ক'ব লাগিব যে ৰাসৰ যি মাদকতা এই মাদকতা আৰু যি আধ্যাত্মিক ভাৱেৰে এই ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰতি বছৰে ৰাস উদযাপন কৰি আহিছে। এইবাৰো দুদিনীয়াকৈ উদযাপিত হ'ব এই ৰাস আৰু ইতিমধ্যে মোৰ সহযোগী দেখুৱাইছে যে সকলো এতিয়া ব্যস্ত আছে ৰাসৰ যি আখৰা মহাৰাসৰ আখৰাত ব্যস্ত হৈছে এইসকল এই অঞ্চলটোৰ যুৱতী আৰু এইসকল যুৱতী ব্যস্ত আছে এনেদৰে মহাৰাসত। আৰু মই এগৰাকী গোপীৰ কাষলৈ যাব বিচাৰিম। কি লৈছা? মই দৈৱকী কৰিছোঁ। হয় হয়, লগতে গোপীও নাচিছোঁ। হয় গোপীৰ এটা যদি হয় 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 কোৱা দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰিখ বজাই শাস্তি পাই আজি বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কিয় কলংক সানিছা দাদা? কিয় ধন্যবাদ জনাইছোঁ। বহু ৰাতিলৈকে হয় নেকি? হয়, টোপনি হানাকা হয় আচলতে। আজি শৰৎ বুলি কয় ৰাস আমাৰ তেজত আছে, ৰাস আমাৰ আৱেগ। সেয়ে মানে কলেজৰ পৰা আহি আছিল আমি সকলো ৰাসলৈকে আহোঁ আৰু। ধন্যবাদ জনাইছোঁ। এই আছিল দৈৱকীৰ অভিনয় কৰিব আৰু সমান্তৰালভাৱে গোপী নৃত্য তেওঁ অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত দেখা গৈছে উৎসৱৰ উপলক্ষে কাজিৰঙাতো এক ব্যস্ততাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যুৱতীসকলৰ মাজত। সমান্তৰালকৈ টিয়কৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। টিয়কতো এনেদৰে ব্যস্ততাপূৰ্ণ আখৰাত এনেদৰে ব্যস্ত হৈ পৰিছে যুৱতীসকল আৰু ঋতু কুমাৰ শইকীয়াই আমাক পৰিৱেশ দেখুৱালে টিয়কৰ পৰা। আমি এই মুহূৰ্তত ঋতু কুমাৰ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।